নমস্কাৰ, মই আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চাদৰ এখনৰ দহি বাতিব লৈছিলোঁ, সেয়ে ভাবিলোঁ অকণমান আপোনালোকৰ আগত কেনেকৈনো দহি বাতোঁ তাৰে অলপ দেখাওঁচোন। চাদৰ এখন আচলতে এইযোৰ কাপোৰযোৰ মোৰ স্কিন পেইণ্টিং কৰা কাপোৰ হয়। কাপোৰযোৰৰ ফুলটো কেনেকুৱা লাগিছে জনাবচোন, আৰু যদি কোনোবাই এনেকুৱা কাপোৰ ল'ব বিচাৰে তেনেহ'লে মোৰ লগত অৰ্ডাৰ কৰিব পাৰিব। যেনেকুৱা কাপোৰেই লাগে, কটন হওক বা মিক্স পাট হওক, কালাৰ যেনেকুৱাই লাগে তেনেকুৱাই ল'ব পাৰিব। কাপোৰৰ ৰং বা কাপোৰযোৰত ফুলৰ কেনেকুৱা কালাৰ দিব লাগে, এইটো আচলতে মই বগা দিছোঁ, বগা জবা, আৰু বেলেগ কালাৰ লাগিলেও আপোনালোকে মোৰ ওচৰত অৰ্ডাৰ কৰিব পাৰিব। যেনেকুৱাই কালাৰ লাগে তেনেকুৱা কালাৰে পাই যাব। আহকচোন দহিনো কেনেকৈ বাতোঁ তাৰে অলপ দেখাব বিচাৰিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'ত মই যিহেতু দেখুৱাইছিলোঁ যে দহি বাতিবৰ বাবে এটা গুলি, এটা বেজী আৰু এখন কেঁচি আৰু আপোনাৰ সূতা, নেচা সূতাটো দৰকাৰ হ'ব, আৰু এটা বেজী লাগিব। মই এই সূতাখিনি ধুনীয়াকৈ মই দহি বাতিব পৰাকৈ জোখত সৰু সৰুকৈ উলিয়াই লৈছোঁ। বেছি ডাঙৰকৈ নাই কৰা, যিহেতু মই দহিটো সৰু সৰুকৈ দিম, সেয়ে সৰু সৰুকৈ উলিয়াই লৈছোঁ। আপোনালোকে এনেকৈ ডাঙৰকৈ দিলে ডাঙৰকৈ উলিয়াই ল'ব, নাইবা সৰুকৈ হ'লে সৰুকৈ উলিয়াই ল'ব। নিজৰ জোখত এনেকৈ উলিয়াই লৈ পিনি দহিটো বাতিবলৈ নিজৰ সুবিধামতে ল'ব পাৰিব। আহকচোন এতিয়া ভিডিঅ'টোকে আৰম্ভ কৰোঁ। এয়া দেখিছে চাদৰখন মোৰ দহি বাতি সম্পূৰ্ণৰূপে হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।